মই মকিবুৰ চৰকাৰ মেডিকেল গ্ৰুপৰ পৰা কৈ আছোঁ। আপোনাক মানে যেহেতু আপুনি বহুত দিনৰ পৰা সমাজৰ হৈ কাম কৰি আছে, মানে দুৰ্নীতিৰ বিৰুদ্ধে আপুনি প্ৰতিবাদ কৰি আছে আৰু ৰাইজে আপোনাক ভাল পায়। সেইকাৰণে আমালোকে চৰকাৰ মেডিকেল গ্ৰুপৰ পৰা আপোনাক আদৰণি জনালোঁ এজ এ সমাজসেৱক হিচাপে আৰু সন্মানীয় অধিবক্তা আমাৰ বিলাসীপাৰা কোৰ্ট। চৰকাৰ মেডিকেলৰ বিষয়ে আপোনাৰ জন্মস্থান যিহেতু বিলাসীপাৰাত আৰু চৰকাৰ মেডিকেলো বিলাসীপাৰাত অৱস্থিত, মানে আপোনাৰ মতে চৰকাৰ মেডিকেলৰ মানে বিলাসীপাৰা আপুনি কেনেকুৱা পাইছে আৰু আপোনাৰ? প্ৰথমতে মই চৰকাৰ মেডিকেলৰ যি হেৰি আছে, অনাৰ আছে, তেখেতক মই আজি আপোনাৰ নাম মকিবুৰ ৰহমান প্লাছ এডভাইজাৰ দুজনকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক সম্বৰ্ধনা দিয়াৰ বাবে। দ্বিতীয়তে সঁচাকৈ মই ভালে আনন্দিত হৈছোঁ যে বিলাসীপাৰাৰ নিচিনা এখন ঠাইত যে আপোনালোকে আজি বহুত বছৰ ধৰি বিলাসীপাৰাৰ ৰাইজক যি সেৱা আগবঢ়াইছে, মই বিলাসীপাৰাৰ ৰাইজৰ হৈ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ ইয়াত চৰকাৰ মেডিকেলত অসমৰ ৰাইজে, ধুবুৰী জিলাৰ ৰাইজে ইয়াত এটা সুবিধা পাই আছে যে ইয়াত চেন্নাইৰ পৰা ভাল ডক্টৰ, ভাল চিকিৎসক অসমৰে হওক বা চেন্নাইৰে হওক ইয়াত প্ৰতি মাহত আহি ৰাইজক সেৱা আগবঢ়াই আহিছে। আৰু ইয়াত অকল ধুবুৰী জিলা নহয়, গোটেই অসমৰ পৰা ইয়াত পেচেণ্ট আপোনালোকৰ ইয়াত আহে। আৰু ময়ো ব্যক্তিগতভাৱে ইয়াত চিকিৎসা কৰাইছোঁ। আৰু হয়তো চবে ভাল নাপাব পাৰে, কিন্তু প্ৰায় 90% পেচেণ্ট ইয়াৰ পৰা ভাল চিকিৎসা পাইছে। আৰু বহু দূৰৰ পৰা ইয়াত উপস্থিত হৈ বহু মানুহে মন্তব্য কৰিছে যে চৰকাৰ মেডিকেলৰ যিটো সুনাম আৰু ইয়াত যি ভাল ডক্টৰ আপোনালোকে ইয়াত ব্যৱস্থা কৰিছে, সঁচাকৈ ৰাইজ উপকৃত হৈছে। আৰু অনাগত দিনত মই ভাবোঁ যে আপোনালোকৰ এই যাত্ৰা যাতে শুভ হয় আৰু আপোনালোকে এনেকেই ৰাইজৰ সেৱা আগবঢ়াই যাওক, এইখিনিয়ে কৰোঁ আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ধন্যবাদ। জয় অসম।